Hello students, welcome to my channel Study Care 1 to 3. আজি আমি ক্লাস 10 or chapter number 11 নরেন্দ্র শর্মার কায়ৰ মত বন নামৰ কবিতাটো আলোচনা কৰিম। কবি পঢ়িছে তোমালোকে প্ৰশ্ন বনাই লবা। কিতিয়া জন্ম হৈছিল, কিতিয়া মৃত্যু হৈছিল, তেওঁ কি লিখিছিলে, কি খণ্ডকাব্য লিখিছিলে, খণ্ডকাব্য কেইখনৰ নাম, সাহিত্যৰাজিৰ কথা তোমালোকে ভালকে মনত ৰাখি লবা, যেহেতু এইখিনি পৰীক্ষাত আহিব কমন মেট্ৰিকৰ হাৰো খাটাং। দৰকাৰ হলে ইয়াৰ পিছত নেক্সট ভিডিঅ'ত মই কি কৰিম, কোৱেশ্চন আনসাৰ খিনি লগতে তোমালোকৰ এক্সট্ৰা কোৱেশ্চন খিনি মই দি দিম। এতিয়া কবিতাৰ ধ্যান দিয়া। কায়ৰ মত বন, এইটো লেসন বা প্ৰশ্ন আহিব 6-7 নম্বৰ মেট্ৰিকত। কুছ ভি বন বস কায়ৰ মত বন, মই লগে লগে বুজাই গৈছো। কৈছে যে কবিয়ে কৈছে যে তুমি যিয়ে নোহোৱা কিয় কিন্তু কায়ৰ নহবা, অৰ্থাৎ ভয়াতুৰ নহবা। ঠোকৰ মাৰ পটক মত মাথা, ঠোকৰ মাৰিবলৈ কৈছে, পটক মত মাথা, মাথাটো পটকিবলৈ মনা কৈছে, অৰ্থাৎ মাথাটো টঙনিয়াবলৈ বা খুন্দিয়াবলৈ মনা কৈছে। তেৰি ৰাহ ৰোকতে পাহন, তোৰ ৰাস্তা তথা তোক বাধা দিয়ে সেই পাথৰ তোক বাধাখিনি তো কি কৰিব লাগিব, ঠোকৰ মাৰিবলৈ কৈছে। মাথা গুজিয়া মানে কি, সৰ্বশান্ত হৈ হাৰ মানিবলৈ মনা কৈছে। মৰিয়া মৰিয়া ভাঙি ৰাস্তা উলিয়াব লাগিব। কুছ ভি বন বস কায়ৰ মত বন, বাধা দেখি পলালে নহব, পিঠি দেখাই পলালে নহব, তাৰ লগত যুঁজিব লাগিব, হৰুৱাব লাগিব আৰু নিজৰ লক্ষ্যস্থান পাব লাগিব। তাৰপিছত কৈছে লে দেকৰ জিনা কিয়া জিনা, লে দেকৰ জিনা কিয়া জিনা। লে দেকৰ মানে যেনে তেনে জীয়াই থকা, খুব ভয়াতুৰ ভাৱে, এটা খুব দুখীয়া জীৱন, খুব এটা বেয়া জীৱন, যেন তেন জীয়াই আছো লোকৰ আশা ভৰসাত, নিজা বুলি ক'বলৈ একো নাই, তেনেকুৱা এটা জীৱনক বুজাই লে দেকৰ জিনা। কব তক গমকে আঁসু পিনা, কেতিয়ালৈকে তই দুখৰ চকু পানী খাই থাকিবি। মানৱতা নে চিঁচা তুজকো, কিমান যে দুখত থাকিবি তই, কিমান দুখত থাকিবি। মানৱতা নে চিঁচা তুজকো, মানৱতাই চিঁচা, চিঁচনা মানে এক প্ৰকাৰ কি কৰা বুজায়, মানে ঢেৰ অৰ্থ আছে। শাকত পানীটো চিঁচাই বুলি কয় বা চিঁচনা বুলি কোৱা হয়, ইয়াত নাই অৰ্থটো। বহা যোগো তক খুন পচিনা, মানৱতাৰ কাৰণে, মানুহৰ কাৰণে জীয়াই আছ, মানুহৰ জন্ম লৈছ, আৰু এই মানুহৰ কাৰণেই খুন পচিনা এক কৰি দিবলৈ কৈছে। যোগো তক খুন পচিনা, যাতে খুন পচিনা মানে অৰ্থাৎ যিমান দিন জীয়াই থাকে সিমান দিন খুন পচিনা অতি পৰিশ্ৰম কৰিবলৈ কৈছে। কুছ ন কৰেগা কিয়া কৰেগা, একো যদি নকৰিবি তো কি কৰিবি। হে মনুষ্য, হে ৰে মনুষ্য বস কাতৰ ক্ৰন্দন, কি কৰিবি, একো নকৰিবি নেকি। হে মনুষ্য, হে মানুহ, বস কাতৰ ক্ৰন্দন, অকল কান্দিবি নেকি আৰু একো নকৰিবি নেকি জীৱনত। কুছ ভি বন বস কায়ৰ মত বন, জীৱনত যি হলেও কেতিয়াও ভয়াতুৰ হ'ব নালাগে, যাতে পিছত কোনো ধৰণৰ পস্তাৱা থাকিব নালাগে, পস্তাব নালাগে যাতে জীৱনত। এতিয়া যি আছে ভালকে সাহসিকতাৰে নিৰ্ভীকভাৱে সকলো সমস্যা সমাধান কৰিবলৈ আগবাঢ়িয়া আৰু সমাধান কৰ, যুঁজিব লাগিব সমাজত, সমস্যাবোৰ লগত যুঁজিব লাগিব। যুদ্ধং দেহি কহে য পামাৰ, যুদ্ধং দেহি যেতিয়া যুদ্ধৰ কাৰণে নিমন্ত্ৰণ জনায় নিজৰ শত্ৰুৱে, পামৰ মানে শত্ৰু, দে ন দোহাই পিঠ ফেৰ কৰ, তেতিয়া পিঠিটো দেখাই নিদিবি, পলাই নেদেখাবি, কৈছে পিছ হোৱকে নিদিবি। ইয়াতো জিত প্ৰীতিকে বল পৰ, আৰু হয়তো তাক মন জয় কৰি পেলা মৰমেৰে, প্ৰীতি মানে মৰম চেনেহে তাক জয় কৰি পেলা। ইয়াত তেৰা পথ চুমে তস্কৰ, লাগিলে যি যুদ্ধ হৈ যাওক লাগিলে, কিন্তু পিঠি দেখাই
নপলাবি প্ৰতিহিংসা ভি দুৰ্বলতা হে প্ৰতিহিংসা কৰাটো এটা দুৰ্বলতা হিচাপে মানি লোৱা হয় এটা কুৰীতি তো প্ৰতিহিংসা কৰাটো ভাল কথা নহয় হিংসা কৰিলে কোনবাই কিবা কৰিলে উল্টাই মোক যদি কোনবাই মাৰিবলৈ বিচাৰে উল্টাই যদি মই তাক মাৰিবলৈ বিচাৰে তাও অনিষ্ট কৰিব বিচাৰো হেতু প্ৰতিহিংসা হ'ব হেতু ভাল কথা নহয় বুলি কৈছে पर कायरता अधिक अपावन किंतु कायर हुआतके प्रतिहिंसा कराटोए बेसी ভাল कुछ भी बन बस कायर मत बन केতিয়াও নপলাবি লাগিলে ওই প্ৰতিহিংসাটো বেয়া হলো প্ৰতিহিংসা কৰ যত ভয়াতুৰ কথা আহে ভয়াতুৰ নহবি কৈছে तेरी रक्षा का नो मोल है और तेरा मानव अमोल है तेरी रक्षा का न मोल है तेरी रक्षा न मोल है कोनो मूल्य নাই কৈছে पर तेरा मानव अमूल्य है কৈছে কিন্তু মানৱতা মানৱ জীৱন হিচাপে আমি জীয়াই আছো তেতিয়া মানৱীয় জীৱন কটাই আছো তো আমাৰ মানৱতাটো মানৱটো মানুহ হোৱাটো এটা এটা অমূল্য তাক মূলত তুলিব নোৱাৰে কোনো মূল্য নাই या मृता है वो बनता है এফালে মৰে আৰু এফালে জীৱিত হয় এফালে সৃষ্টি হয় এফালে নাইকিয়া হয় নষ্ট হয় यही सत्य का सही तुल है और एटुए होइसे मानवता सत्यता अर्पण कर सर्वस्व मनुष्य को और মানুহৰ প্ৰতি সকলো अर्पण কৰি দে সৰ্বস্ব अर्पण কৰি যি আছে সব মানুহৰ কাৰণে কৰি দে অৰ্থাৎ কব বিচাৰিছে যে মানুহে দেৱ মানুহে হে মানবিনে নাইকেव कर्ण तुष्ट का आत्मसमर्पण কেতিয়াও আত্মসমৰ্পণ কৰিব নালাগে বেয়াৰ ওচৰত দুষ্টজনৰ ওচৰত কেতিয়া আত্মসমৰ্পণ সমস্যা আকাশৰ কেতিয়াও আত্মসমৰ্পণ কৰি দিব নালাগে कुछ भी बन बस कायर मत बन যিয়ে নবন লাগে কিন্তু কায়ৰ কেতিয়াও নবনিব কায়ৰ হ'ব নালাগে আশা কৰো কবিতাটো বুজি পালা যদি কোনোবাই বুজি নাই পা তো কমেন্টত জনাবা তো আজিলে ভিডিওটো ইমানে চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি লবা তেতিয়া ভিডিওবোৰ সময়মতে তোমালোকে পাই থাকিবা ধন্যবাদ